মৰমৰ ছাত্ৰ ছাত্ৰীসকল সকলোকে মোৰ দৰ্পণ অসম ইউটিউব চেনেলৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জনাইছোঁ। আশা কৰোঁ সকলোৱে ভালে আছা। তোমালোকে এই দৰ্পণ অসম ইউটিউব চেনেলৰ জৰিয়তে বিশেষকৈ ক্লাছ 9, 10, 11 and 12 100% ষ্টাডি নোটছ উইথ প্ৰিভিয়াছ 8 ইয়াৰৰ কুৱেশ্যন পেপাৰ সলভ পাবা। এতিয়া ক্লাছ 9-ৰ 8 ইয়াৰ্স কুৱেশ্যন পেপাৰ সলভ নাথাকে, কাৰণ প্ৰতিটো ডিষ্ট্ৰিক্টৰ কুৱেশ্যন পেপাৰ বেলেগ বেলেগ। সেইকাৰণে ক্লাছ 10, 11 আৰু 12-ৰ ফাইনেল এক্সামৰ 8 ইয়াৰৰ কুৱেশ্যন পেপাৰ সলভ থাকিব। তো বলা আমি ভিডিঅ'লৈ আগবাঢ়ো। যে আজি মই তোমালোকৰ পাঠ্যপুথিত থকা এখন কবিতা, যিখন কবিতাৰ নাম হ'ল গীত আৰু ছবি, এই কবিতাৰ বিষয়ে আলোচনা কৰিম। লগতে ইনসাইড কোশ্চেনবিলাকো আমি আলোচনা কৰি যাম, যিবিলাক তোমালোকৰ পৰীক্ষাত আহে। চোৱা, যে গীত আৰু ছবি কবিতাটিৰ কবি হ'ল দুৰ্গেশ্বৰ শৰ্মা। আৰু দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম হৈছিল 1882 চনত। ক'ত হৈছিল? যোৰহাটৰ পটিয়া গাঁৱত। যে এইবিলাকৰ ওপৰত কোশ্চেন আহে। কোশ্চেনটো কি? যে দুৰ্গেশ্বৰ শৰ্মাৰ জন্ম ক'ত হৈছিল? ক'ত হৈছিল? যোৰহাটৰ। আৰু যদি দিয়ে যে কোন জিলাৰ কোন ঠাইত? যোৰহাট জিলাৰ পটিয়া গাঁৱত। পিতৃৰ নাম আছিল, যে দুৰ্গেশ্বৰ শৰ্মাৰ পিতৃৰ নাম আছিল কমলেশ্বৰ শৰ্মা। তাৰপিছত দুৰ্গেশ্বৰ শৰ্মাই যোৰহাট চৰকাৰী হাইস্কুলৰ পৰা 1899 চনত এন্ট্ৰেন্স পৰীক্ষাত পাছ কৰিছিল। এতিয়া এন্ট্ৰেন্স ক'ব গ'লে সেই সময়ত এইবিলাকক একচুৱেলি মেট্ৰিক পৰীক্ষা বুজায়, কাৰণ তাৰপিছত চোৱা, তাৰপিছতেই কৈছে যে দুৰ্গেশ্বৰ শৰ্মাই কোচবিহাৰ কলেজৰ পৰা 1903 চনত BA আৰু 1906 চনত আইন পৰীক্ষাত পাছ কৰি যোৰহাটতেই ওকালতি আৰম্ভ কৰে। যে ইয়াৰ পৰা কি কোশ্চেন হ'ব পাৰে? যে দুৰ্গেশ্বৰ শৰ্মাই কোনখন কলেজৰ পৰা BA পাছ কৰিছিল? কোনখন কলেজ? কোচবিহাৰ কলেজ। কিমান চন? 1903 চন। তাৰপিছত দুৰ্গেশ্বৰ শৰ্মাই কোনখন কলেজৰ পৰা, এইটোতো গ'ল। তাৰপিছত দুৰ্গেশ্বৰ শৰ্মাই কিমান চনত আইন পৰীক্ষা পাছ কৰিছিল? কিমান চনত? 1906 চনত। আৰু তাৰপিছত যোৰহাটত ওকালতি কৰিবলৈ আৰম্ভ কৰিছিল। ওকালতি মানেতো বুজিয়ে পোৱা তোমালোকে, এই যে এডভকেট বিলাক। আৰু এডভকেট হ'ব লাগিলে LLB কোৰ্চটো পঢ়িব লাগে। কিছুমানে আকৌ মাষ্টাৰ ডিগ্ৰী লয় LLBৰ ওপৰত, LLM বুলি কোৱা হয়। তাৰপিছত চোৱা, দুৰ্গেশ্বৰ শৰ্মাৰ জন্মৰ চনটোতো আমি পাইছোই ফাৰ্ষ্টত, আৰু মৃত্যু হৈছিল 1961 চনত। ক'ত হৈছিল মৃত্যুটো? গুৱাহাটীত। তাৰপিছত কোশ্চেন আছে, চোৱা কি কোশ্চেন? যে দুৰ্গেশ্বৰ শৰ্মাৰ এখন বা দুখন নাটকৰ নাম লিখা। যদি আহে কি লিখিবা? এটা হ'ল পাৰ্থ পৰাজয়, আৰু এটা হ'ল চন্দ্ৰাৱলী, আৰু এটা পদ্মাৱতী, আৰু এটা বালিপতি। এতিয়া প্ৰশ্নটো হ'ল যে দুৰ্গেশ্বৰ শৰ্মাৰ অমিত্ৰা অক্ষৰ ছন্দত লিখা নাটখনৰ নাম কি আছিল? তেতিয়া কি লিখিবা? পাৰ্থ পৰাজয়। নাইবা দুৰ্গেশ্বৰ শৰ্মাই শেক্সপিয়াৰৰ এজ ইউ লাইক ইটৰ ভাঙনি কৰি অসমীয়ালৈ কি নাম দিছিল? কি নাম দিছিল? চন্দ্ৰাৱলী। তাৰপিছত আহিল যে দুৰ্গেশ্বৰ শৰ্মাৰ কবিতা পুথি দুখনৰ নাম কি আছিল? অঞ্জলি আৰু নিবেদন। নাইবা অঞ্জলি কবিতা পুথিখনৰ লিখক কোন? দুৰ্গেশ্বৰ শৰ্মা। নাইবা দুৰ্গেশ্বৰ শৰ্মাই লিখা দুখন কবিতা পুথিৰ নাম লিখা। কি? অঞ্জলি আৰু নিবেদন। ঠিক আছে। এতিয়া এই নাটৰ কথা ক'ব গ'লে এই পাৰ্থ পৰাজয় আৰু চন্দ্ৰাৱলীটো মনত ৰাখিবা, কাৰণ দুটা নাম মনত ৰাখিলে 4টা কোশ্চেনৰ এনসাৰ। কেনেকৈ? কোশ্চেন কেইটা? এটা হ'ল যে দুৰ্গেশ্বৰ শৰ্মাৰ এখন নাটকৰ নাম লিখিলা পাৰ্থ পৰাজয়, দুইখন নাটকৰ নাম আহিলে লিখিলা আৰু এটা চন্দ্ৰাৱলী। তাৰপিছত যদি আৰু কোশ্চেন আহে যে দুৰ্গেশ্বৰ শৰ্মাৰ অমিত্ৰা অক্ষৰ ছন্দত লিখা নাটখনৰ নাম কি আছিল? পাৰ্থ পৰাজয়। নাইবা দুৰ্গেশ্বৰ শৰ্মাৰ শেক্সপিয়াৰৰ এজ ইউ লাইক ইটৰ ভাঙনি কৰি অসমীয়ালৈ কি নাম দিছিল? কি দিছিল? চন্দ্ৰাৱলী। শব্দৰ অৰ্থবিলাক চাই ল'বা, এইবিলাক আৰু আলোচনা নকৰো। অজৰমৰ মানে যাৰ জন্ম নাই, মৃত্যু নাই, যি চিৰস্থায়ী। আলাস মানে আকাশ বা শূন্য, মিহি মানে সূক্ষ্ম, নিজম, পাতল, মূল মানে প্ৰধান বা গাই, গুৰি ধৰতা। এতিয়া কথাটো হ'ল যে
তোমালোকৰ কবিতাবিলাকত বিশেষকৈ কবিতা এটা যেতিয়া আমি পঢ়িম, কবিতাৰ মেইনলি হ'ল চামাৰি বা মূল ভাৱ, ঠিক আছে। গতিকে কবিতাবিলাকৰ যদি চামাৰিটো আমি ভালকে বুজি পাওঁ, তেতিয়াহ'লে কবিতাৰ যিমান দীঘল কুৱেশ্যন আছে পিছৰ ফালে গোটেইবিলাকৰ এনচাৰ আমি ধুনীয়াকৈ বনাই লিখিব পাৰিম। কিন্তু কবিতাৰ মেইন চামাৰিটোৱে হ'ল মেইন। এতিয়া যিহেতু কবিতাটোৰ নাম গীত আৰু ছবি, গতিকে গীত আৰু ছবি যিহেতু, গতিকে গীত মানে কি? গান, আৰু ছবি মানে চিনেমা, যিবিলাক তোমালোকে শুনি আৰু চাই ভাল পোৱা, হয়নে নহয়? পঢ়া শুনাতকৈ চিনেমা চোৱা, গান শুনা বেছি ভাল লাগে, ইণ্টাৰেষ্টিং। কাৰণ ক্লাছ 6, 7, 8ত যদি কোনোবা মুভি চাইছা, এতিয়াও কিন্তু বহি বহি চব ক'ব পাৰা। চেণ্ডেল পিন্ধি আহিছিল, জোতা পিন্ধি আহিছিল, কি ড্ৰেছ পিন্ধি আহিছিল, কি কালাৰ, চব মনত আছে। কিন্তু যোৱাকালিৰ ক্লাছৰ পৰা আজি মনত নাই। কাৰণটো কি? কাৰণ চিনেমা চোৱাৰ সময়ত বা গান এটা শুনাৰ সময়ত আমাৰ এটেনশ্যনটো বেছি থাকে, হয়নে নহয়? কিন্তু পঢ়াৰ সময়ত কি থাকে? এটেনশ্যন ইমান নাথাকে। কাৰণ পঢ়াৰ টাইমত গোটেই পৃথিৱীখন আহি বহি থাকে, বিভিন্ন ধৰণৰ চিন্তা ভাৱনা এইবিলাক আহি থাকে, যাৰ কাৰণে পঢ়া আমাৰ মনত নাথাকে। গতিকে চিনেমা চোৱাৰ নিচিনাকৈ যদি তোমালোকে পঢ়া শুনা কৰা, তেতিয়াহ'লে চাবা পঢ়াও কিন্তু মনত থাকিব, যেনেকৈ চিনেমাটো মনত ৰাখিব পাৰিছা। বলা আমি চামাৰি লৈ আগবাঢ়ো। যে যি গীতৰ অৰ্থ, সুৰ, লয় আদি, যিহেতু গীতবিলাক ৰাগ তাল ছন্দযুক্ত হয়, কবিতাও সেম ৰাগ তাল ছন্দযুক্তই হয়। গতিকে যি গীতৰ অৰ্থ, সুৰ, লয় আদি বুজাইহে বুজে, মানে কিছুমান মানুহে বুজে, সকলোৱে নুবুজে। আকৌ যি ছবিৰ অৰ্থ আঠায়ে নুবুজে, মানে এনেকুৱা কিছুমান মুভি আছে যিটোৰ মানে হিষ্টৰীটো সকলোৱে বুজি নাপায়, তেনে গীত আৰু ছবিক কোনেও ভাল নাপায় বুলি কবিয়ে কৈছে। আৰু কৈছে যিটো ছবি দেখিলে সকলোৱে মনত সমানে আদৰ লাভ কৰে, বা যিটো ছবি চালে সকলো মানুহে আনন্দিত হয়, আৰু যিটো ছবিত চকুত পৰিলেই সকলোৰে মনটো আকৰ্ষিত হয় বা আৰু চাব মন যায়। কিছুমান এনেকুৱা মুভি আছে যিবিলাক বাৰে বাৰে চালেও আমি আৰু চাব মন যায়, তথাপি বৰিং নালাগে। তেনেকুৱা ছবিয়ে কি কৰে? সমাজত ভাল এটা স্থান পায় আৰু প্ৰশংসনীয়ও হয়, মানে ভাল লগা চিনেমাবিলাক মানে ভাল লাগে বুলি কয় মানুহেও। ফ্ৰেণ্ডবিলাক তোমালোকেওতো বহুত আলোচনা কৰা যে অমুক চিনেমাটো চাবা, বহুত ভাল লাগে, হয়নে নহয়? কাৰণ চিনেমাটো বহুত আছে, কিছুমান নাম বাছি লৈছা কিয়? তাৰমানে ভাল লাগিছে আৰু চাব লাগে। বা বেলেগক কিবা ক'লে, বেলেগে যদি কিবা সোধে যে এটা ছবিৰ নাম কোৱাচোন, মই চাম, তেতিয়া কি সেই যিবিলাক ভাল লাগে সেইবিলাক নামেই কৈ দিয়া তোমালোকে। আনহাতে যিটো গীত শুনিলে সকলোৱে হৃদয় জাগি উঠে, তাৰ অৰ্থ বুজি নাপালেও যি ভাল গীত বুলি উচ্চভাৱে প্ৰশংসিত হয়, কিয়নো সদায় শুনি থকা সৰু কথাটিও ভাল গায়কৰ সুৰত আকৰ্ষণীয়, আৰু সদায় দেখি থকা সৰু গছ পাতটি নিপুণ শিল্পীৰ ছবিত অতি আকৰ্ষণীয় হৈ পৰে। তাৰমানে যে গীত শুনি সকলোৰে হৃদয় জাগি উঠে। তাৰমানে এনেকুৱা কিছুমান গান আছে যোনটো গান শুনিলে আমাৰ বহুত ভাল লাগে, আমি একদম মানে ইণ্টাৰেষ্টিং পুৰা, হয়নে নহয়? গতিকে গানটো লাগিলে আমি মুখস্থই কৰি দিওঁ, কেতিয়াবা স্কুলত প্ৰগ্ৰাম হ'লে সেই গানটোৱে আমি গাই দিওঁ। তাৰমানে কি? আমাৰ ভাল লাগিছে। আৰু কিছুমান তাৰপিছত কি কৈছে? কিয়নো সদায় শুনি থকা সৰু কথাটি, যে সৰু সৰু কথাবিলাক যদি গানৰ সুৰত গায়, তেতিয়াহ'লে গায়কবিলাকে গায় ৰাগ তাল মিলাই মিলাই, তেতিয়াহ'লে সেই গানটোও ভাল লাগে, বা সেই কথাটো গানৰ আকাৰত গ'লে তেতিয়া নিশ্চয় গানেই হ'ব তেতিয়া। গতিকে গানটো ভাল লাগে। আৰু এই যে গছৰ পাতবিলাক, আমি ৰাস্তাৰে গৈ থাকোঁতে বিভিন্ন ধৰণৰ গছ গছনি দেখা পাওঁ, ৰাস্তাত বিভিন্ন ধৰণৰ গছৰ পাত পৰি থাকে, যিবিলাক দেখা পাওঁ সেইবিলাক কি হয়? আমি ৰিয়েলাইজ নকৰোঁ। কিন্তু এটা গছৰ পাত ছিঙি পেলাই চাবা একবাৰ, কিমান ধৰণৰ চিন আছে। যেনেকুৱা তোমালোকে নিজৰ নিজৰ হাতখনে চোৱা, হাতত কিমান ধৰণৰ ৰেখা আছে, চিন আছে, হয়নে নহয়? গতিকে গছৰ পাততো আছে। গতিকে সেই গছৰ পাতটো যেতিয়া চিনেমাত বনোৱা হয়, গছৰ পাতটো চিনেমাত যেতিয়া আহি যায়, দেখাত কি হয়? ৰিয়েল লাইফত আমি চাব নিবিচাৰিলেও বা গছজোপা ভাল নালাগিলেও চিনেমা জগতত কিন্তু বহুত ভাল লাগি যায়। কাৰণ এই যে আমি ফ্লিপকাৰ্ট বা অনলাইনত যিবিলাক শ্বপিং কৰোঁ, সেইবিলাকত কি হয়? ডিছপ্লেত আমি যিবিলাক চাই অৰ্ডাৰ কৰোঁ, গতিকে বস্তুবিলাক বহুত ভাল লাগে, যাৰ কাৰণে আমি অৰ্ডাৰ কৰোঁ। কিন্তু যেতিয়া অহাৰ পিছত সেইটোৰ লগত আৰু সেইটোৰ মিল থাকে নেকি? কালাৰৰ মিল নাথাকে, কাপোৰৰ কোৱালিটি ভাল নহয়, হয়নে নহয়? গতিকে ডিছপ্লেত সকলো বস্তুৱে ভাল লাগে। সাধাৰণ বস্তু বা কথা এটিত কৌশলপূৰ্ণভাৱে সুশিল্পী বা সুগায়কে অতি মিহি আৰু আকৰ্ষণীয়কৈ প্ৰকাশ কৰাৰ কাৰণে সি সকলোৰে মন আৰু চকুত অজৰ অমৰ মানে চিৰস্থায়ী, মানে সকলোৰে মনটোত এটা স্থান পায় সেই চিনেমা বা সেই
ছবিবিলাক এনেকুৱা গীত আৰু ছবিয়ে যিকোনো ঠাইতে যিকোনো সমাজতে সমাদৰ মানে মানুহে ভাল পায় আৰু সেইটো প্ৰশংসাও হয় বা মানুহে প্ৰশংসাও কৰে। অৱশ্য ঠাই ভেদে এই সমাদৰ বা প্ৰশংসা কম বেছি হ'ব পাৰে, মানে ঠাই ভেদে গাঁৱলীয়া অঞ্চল, টাউন এৰিয়া, চিটি এৰিয়া, গতিকে ঠাই ভেদে সেইবিলাকৰ সমাদৰ বা প্ৰশংসনীয়টো বেলেগ বেলেগ হ'ব। বুজি পালা? বলা এতিয়া আমি পাৰ্টৰ লাষ্টৰ কোৱেশ্চনবিলাক আলোচনা কৰোঁ। কেনে গীত আৰু ছবিক কোনেও ভাল বুলি নকলে? যি গীত বুজাইহে বুজে, যি গীতৰ সুৰ, লয় আৰু অৰ্থ সকলোৱে সমানে নুবুজে, যি ছবিৰ মূল আটাইয়ে নুবুজে, তেনে গীত আৰু ছবিক কোনেও ভাল নকলে। নেক্সট, সদায় কাণেৰে শুনা সৰু কথাটিও কেনেকৈ আমাৰ প্ৰাণ টানি ধৰে। যে যেতিয়া আমি সৰু বা সাধাৰণ এটা কথা শুনো তেতিয়া ই আমাক আকৰ্ষিত কৰিব নোৱাৰে, কিন্তু তেতিয়া সেই সৰু কথাটো সু গায়কৰ কণ্ঠত গীত হৈ প্ৰকাশ পায়, তেতিয়া আমাক সৰু কথাটিও প্ৰাণ টানি ধৰে বা আমি আকৰ্ষিত হওঁ। কবির মতে কোনবোৰ বস্তু অজৰ অমৰ? যে কবিৰ মতে সেই বস্তুবিলাক অজৰ অমৰ, কথা কোৱা, ভাল আচৰণ কৰা, একোটা কৌশলী বিদ্যা। এনে কৌশলী বিদ্যা মানুহে একান্ত অভ্যাসৰ বলতহে অৰ্জন কৰিব পাৰে বা গ্ৰহণ কৰিব পাৰে। এই কৌশলী বিদ্যাক আৰ্ট বা কলা বুলি কোৱা হয়। এই কলা বা আৰ্টবোৰ অজৰ অমৰ। কেনে গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়? যে অৰ্থ, এই যে চামাৰি যে মই আগতে কৈছো, চামাৰি কৰিলে গোটেইবিলাক বস্তু হৈ যায়, তাতে আমি অলৰেডি পাইছো। এতিয়া সেই বস্তুখিনি কাটি আনি ইয়াতে সোমাই দিব লাগে, কোনখিনি থাকিব। অৰ্থ বুজিলেও যিটো গীতে সকলোৰে অন্তৰ জগাই তোলে, প্ৰাণ টানি ধৰে, যি চকুত পৰিলেই সকলোৱে আনন্দ পাব পাৰে, জগতৰো উপকাৰ হয়, মানে পৃথিৱীখনৰো যাতে উপকাৰ হয়, তেনে গীত আৰু ছবিক সকলোৱে ভাল বুলি কয়। সিয়ে পায় নিজে নিজে আলাসৰ ঠাই। ইয়াত আলাস শব্দটোৰ অৰ্থ কি? শব্দৰ অৰ্থত আমি পাইছো। আলাস শব্দৰ অৰ্থ মানে কি বুজাইছে কবিয়ে? উচ্চ স্থান। আলাস মানে আলাস শব্দৰ দ্বাৰা উচ্চ স্থানক বুজোৱা হৈছে। তাৰপিছত চোৱা কুৱেশ্যন নম্বৰ 2। ভাল গীত আৰু ছবিৰ মহত্ব কেনেকুৱা? কবিতাটোৰ সহায়ত বুজাই লিখা। যে ভাল গীতৰ মহত্ব এয়ে যে ভাল গীতে সকলোৰে হৃদয়ত আনন্দ দিব পাৰে, আৰু সকলোৰে মন সহজে আকৰ্ষণ কৰিব পাৰে। ভাল গীতৰ অৰ্থ সকলোৱে নুবুজিলেও তেনে গীতৰ সুৰ, লালিত্য আৰু মাধুৰ্যই সকলোৰে হৃদয়ত পুলক জগাব পাৰে। পুলক মানে আকৰ্ষিত বা সকলোৰে মন জয় কৰিব পাৰে। ঠিক আছে, পুলক নেলিখি জয় কৰিব পাৰিব, যে সকলোৰে হৃদয় জয় কৰিব পাৰে। ভাল ছবিৰ মহত্ব এয়ে যে এই ছবিবোৰ চকুত পৰিলেই মনত আনন্দ দিয়ে, আৰু এই ছবিবোৰ মনত এনেদৰে সোমায় যে তাক কেতিয়াও কোনো কালতেই পাহৰিব নোৱাৰি বা নোৱাৰে। নেক্সট, সদায় চকুৰে দেখা গছ পাতটি ছবিত কিয় ভাল হৈ পৰে বুলি তুমি ভাবা? নিজৰ মতামত আগবঢ়োৱা। এই যে চামাৰিত পাই আহিছো অলৰেডি, চাই যোৱা। গছৰ পাত আমি সদায় চকুৰে দেখি থাকো, যদিও তাৰ প্ৰতি আমি বিশেষভাৱে লক্ষ্য নকৰো, কিন্তু সেই গছ পাতটি যেতিয়া শিল্পীৰ ছবিত ৰং তুলিকাৰে জীৱন্ত হৈ পৰে, তেতিয়া সি আমাৰ চকুত অতি ভাল হৈ পৰে। ই আমাক বিশেষভাৱে আকৰ্ষণ কৰে। সেয়ে নিপুণ শিল্পীৰ তুলিকাত জীৱন্তভাৱে চিত্ৰিত হোৱাৰ বাবেই সদায় চকুৰে দেখা গছ পাতটিও ছবিত আকৰ্ষণীয় হৈ পৰে। নেক্সট কুৱেশ্যন, 4 নম্বৰটো চোৱা। কেনেকুৱা গীত আৰু ছবিক কোনেও ভাল নবলে, আৰু কোনবোৰ গীত আৰু ছবিক সকলোৱে ভাল বুলি আদৰি লয় বা আলাসত ঠাই পাই নিজৰ ভাষাৰে বৰ্ণনা কৰা। অলৰেডি চামাৰিত কৈছো কথাটো, হা, এইটো তোমালোকে নিজে পঢ়ি পেলাই বনাই লিখিবা। মানে একে বস্তু বাৰে বাৰে কোৱা হলে ভিডিঅ'টো বেছি দীঘলীয়া হৈ যাব। আকৌ বেছি দীঘলীয়া হলেও দিগদাৰ, তোমালোকেতো অস্থিৰ হৈ যোৱা ইমান টাইম, হয় না? কিবা অসুবিধা থাকিলে, প্ৰব্লেম থাকিলে মোক কমেণ্ট বক্সত কমেণ্ট কৰিবা, মই লগে লগে এনচাৰবিলাক বা কিবা যি কুৱেশ্যন কৰা ৰিপ্লাই দি দিম, বা নেক্সট ভিডিঅ' যেতিয়া বনাওঁ তেতিয়া বস্তুবিলাক সলভ কৰিম। হ'ব?
ব্যাখ্যা চোৱা সদায় চকুৰে দেখা গছ পাতটি ছবিত ভাল হৈ পৰে, সদায় কাণেৰে শুনা সৰু কথাটিও গীত হলে প্ৰাণ টানি ধৰে। এতিয়া ব্যাখ্যা লেখাৰ নিয়ম কিন্তু আছে। তোমালোকে হয়তো ক্লাছ 9 পাইছা, অলপ তোমালোকৰ এতিয়া বুদ্ধি জ্ঞান বিবেকটো অলপ কম, হয়তো কিছুমানৰ অলপ বেছি আছে, কিছুমানৰ কম আছে। কিন্তু এই যে প্ৰসংগ সংগতি দৰ্শায়, প্ৰসংগত 1 থাকে, সংগতিত 1 মাৰ্ক থাকে, আৰু ব্যাখ্যাত থাকে 2 মাৰ্কস। গতিকে প্ৰসংগ মানে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত থকা দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। এইটো হ'ল প্ৰসংগ। যিকোনো কবিতাই হওক, ফাৰ্ষ্টত সেই লেচনটোৰ নাম লিখিবা, যে উক্ত কবিতা ফাঁকি আমাৰ পাঠ্যপুথিত থকা বা শিশুলীলাই কোৱা, মানৱ বন্দনাই কোৱা কবিতাটোৰ মানে কবিৰ নাম যদি মনত নাথাকেও, থাকিলে বেছি ভাল, নাথাকিলে কবিতাটোৰ পৰা তুলি দিয়া হৈছে এনেকৈ লিখিবা। আৰু এইটো দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। সংগতি মানে উক্ত কবিতা ভাগিৰ জৰিয়তে কি ক'ব বিচাৰিছে শৰ্টলি, যে উক্ত কবিতা ভাগিৰ জৰিয়তে কবিয়ে প্ৰকৃত শিল্পীৰ জৰিয়তে অতি সাধাৰণ এটা বস্তু কিদৰে আকৰ্ষণীয় হৈ পৰে এই কথাকে ক'বলৈ যাওঁতে কবিয়ে এনেদৰে উল্লেখ কৰিছে। লিখিলা 1+1 হৈ গ'ল। তাৰপিছত আহিল ব্যাখ্যা। ব্যাখ্যাত থাকে 2। এই 4টা লাইনৰ জৰিয়তে কবিয়ে কি কি কথা সামৰি লৈছে সেই কথাবিলাক লিখি দিলে হৈ গ'ল। গতিকে আজিৰ পৰা পৰীক্ষাত যিকোনো ব্যাখ্যা হওক, জীৱনতো আৰু এৰি থৈ নাহিবা। কমন নপৰিলেও 2টা লাইনটো লিখিবাই, 4ৰ ভিতৰত 2 পাই গলা, 0 পোৱাতকৈ 2 পোৱা ভাল। তাৰপিছত কি আছে, যে সদায় দেখি থকা গছ পাতটি আমাক আকৰ্ষণ কৰিব নোৱাৰে, তাত হয়তো আমি কোনো সৌন্দৰ্য দেখা নাপাওঁ, কিন্তু সেই গছ পাতটিৰে যদি ছবি অঁকা হয় যি সকলোৰে কাৰণে আকৰ্ষণীয় হৈ পৰে, ভাল শিল্পীৰ তুলিকাত এই পাতটি জীৱন্ত হৈ পৰে বাবে সকলোৱে আকৰ্ষণীয় হৈ পৰে। আনহাতে আমি সদায় শুনি থকা কথাটিও যেতিয়া সু গায়কৰ কণ্ঠৰে গীত হিচাপে প্ৰকাশ পায়, তেতিয়া সৰু কথাটিও আকৰ্ষণীয় হৈ পৰে। সৰু কথাত গীতৰ সুৰ, লয় আৰু মাধুৰ্যৰ আমাৰ প্ৰাণ টানি ধৰে, আমাক আকৰ্ষিত কৰে। বুজি পালা? নেক্সট, মিহি বাপ মিহি গতি কৌশলী বিদ্যাৰ নাই মৃত্যু অজৰ অমৰ, যতে পৰে ততে গজে বিভিন্ন আকাৰ ঠাই বুজি দীঘল ডাঙৰ। এই একে কথা। উদ্ধৃত কবিতা ভাগি আমাৰ পাঠ্যপুথিত থকা কবি দুৰ্গেশ্বৰ শৰ্মাদেৱৰ দ্বাৰা ৰচিত গীত আৰু ছবি নামৰ কবিতাটিৰ পৰা তুলি দিয়া হৈছে। উক্ত কবিতা ভাগিৰ জৰিয়তে কবিয়ে বিশ্ব বা শিল্পী কৰ্মৰ ঘাইকৈ গীত আৰু ছবিৰ অপূৰ্ব প্ৰভাৱৰ কথা ক'বলৈ যাওঁতে কবিয়ে এনেদৰে কবিতাটি অৱতাৰণা কৰিছে। তাৰপিছত কি আছে, যে নিজৰ মনৰ ভাৱ প্ৰকাশ কৰা শব্দ বা শব্দৰ সমষ্টিকেই কথা বুলি কোৱা হয়। এই ভাৱ প্ৰকাশক কথা কক্ষ আৰু কৰ্কশ হলেও, কৰ্কশ মানে বেয়া, যে কিছুমান ফ্ৰেণ্ড কথা পাতে না, কিছুমানে কৰ্কশ কথা, ৰস নথকা হলে তাক কোনেও ভাল নাপায়। সেই ভাৱ বা কথাৰ প্ৰতি কোনেও আদৰণি নজনায়, কিন্তু কথাবোৰ যদি মিহি হয় বা সেই কথাবোৰ যেতিয়া গীত হৈ প্ৰকাশ পায়, তেতিয়া সকলোকে আকৰ্ষণ কৰিব পাৰে বা সকলোৰে অন্তৰ জয় কৰিব পাৰে। সি সকলোৰে মাজত সমাদৰ লাভ কৰে। সেই গীত বা কথা সকলো সমাজত সকলোৰে মনত অজৰ অমৰ হৈ থাকে। ঠিক সেইদৰে চলন ফুৰণ কৰ্ম আদিত যদি অতি মিহি আৰু আকৰ্ষণীয় হয়, তেন্তে সিয়ে মানুহৰ অন্তৰত অজৰ অমৰ ভাৱে সাজ বহুৱাই যাব পাৰে। এনে কথন বা এনে কথা কোৱাৰ ধৰণ বা কথা কোৱাৰ ভংগী, চলন ফুৰণ আৰু কৌশলী বিদ্যাকেই শিল্পী বুলি কোৱা হয়। এই শিল্পীৰ মৰণ নাই। ঠিক আছে। এতিয়া ক'ব গ'লে জুবিন গাৰ্গ যদিও পৃথিৱীখন এৰি থৈ গুচি গ'ল, কিন্তু সকলোৰে মানুহৰ মনত কিন্তু জুবিন গাৰ্গৰ কথা জীৱনতো কোনো মানুহেই পাহৰি নাযায়, কাৰণ তেওঁ বিভিন্ন ধৰণৰ গান গাইছে। 40,000 গান, 40টা ভাষা, 39 নেকি 40,000 গান গাইছে আৰু 40টা ভাষাত গাইছে। গতিকে প্ৰতিটো জাতি ধৰ্মৰ মানুহৰ ভাষাৰে তেওঁ গান গাইছে। গতিকে সকলো মানুহৰ অন্তৰত কিন্তু আছে। আৰু ই সকলো ঠাইতে সকলো সমাজতে সমাদৰ লাভ কৰিব পাৰে। অৱশ্য ঠাই আৰু সমাজৰ অনুপাতে ইয়াৰ প্ৰভাৱ কম বেছি হ'ব পাৰে। তোমালোকে বুজিয়ে পাই আছা ক'ৰ পৰা আহি আছে এনসাৰ বিলাক, সেই সামাৰীৰ পৰা। গতিকে সামাৰী ভেৰি ইম্পৰ্টেণ্ট, আৰু সামাৰী পঢ়িবই লাগিব, কাৰণ পৰীক্ষাত তোমালোকৰ সামাৰীও আহে। যিকোনো 3টা বা 2টা দিয়ে, তাৰ পৰা এটা লিখিব লাগে 4 মাৰ্কৰ। তাৰপিছত আহিল সমাৰ্থক শব্দ। জগত, পৃথিৱী বা বিশ্ব, উল্লাস, আনন্দ, ফূৰ্তি, চকু, নয়ন, সৰু, ক্ষুদ্ৰ, ভাল, উৎকৃষ্ট, কৰ্ণ, কাণ। সমাৰ্থক মিন্স
ইংলিছত যাক ৰাইমছ বুলি কোৱা হয়। তাৰপিছত চোৱা বাক্য ৰচনা, কৌশলী বিদ্যাক শিল্পী বুলি কোৱা হয়, বা বেলেগ শব্দ তোমালোকে লিখিব পাৰা, বেলেগ বাক্য বনাব পাৰা, যাৰ যোনটো ভাল লাগে। অজৰ-অমৰ, শৰাইঘাটৰ যুদ্ধত মোগলক পৰাস্ত কৰাৰ বাবে লাচিতৰ নামটো অজৰ-অমৰ হৈ আছে। আলাসৰ ঠাই, ভাল গীত আৰু ছবি সকলো সমাজতে আলাসৰ ঠাই পায়। ডাঙৰ দীঘল, দেউতাকৰ মৃত্যুৰ পাছত তেওঁ আইতাৰ যত্নত ডাঙৰ দীঘল হৈছিল, নাইবা মা দেউতাকে আমাক লালন পালন কৰি ডাঙৰ দীঘল কৰি আছে, সেইটোও লিখি দিব পাৰা, বা ডাঙৰ দীঘল কৰিছে। বিপৰীত শব্দ, বিপৰীত মানে যোনটো আছে তাৰ উল্টা। মিহি কক্ষ, প্ৰাণ জীৱ, মৃত্যুৰ জন্ম, মূল, অপৰিঞ্চি বা এক্সট্ৰা। ক্ষুদ্ৰ বৃহৎ, সৰু কি হ'ব, ডাঙৰ। গতিকে আশা কৰোঁ লেচনটো পুৰা বুজি পাইছা, আৰু মোৰ এনেকুৱা প্ৰতিটো লেচনৰ ভিডিঅ' পাবলৈ হ'লে মোৰ এই দৰ্পণ অসম ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰিবা, লগতে নিজৰ বন্ধু বান্ধৱীবিলাকৰ লগত শ্বেয়াৰ কৰিবা। ঠিক আছে? থেংক ইউ ষ্টুডেণ্টছ।